নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো ওলাইছে আপোনালোকৰ এটা পাঞ্জাব নেশ্যনেল বেংকৰ ফালৰ পৰা তো আপোনালোকৰ যদি সপোন আছে বেংকত চাকৰি কৰা তেনেহলে আপোনালোকৰ তো ভাল এটা সুযোগ আহিছে তো আপোনালোকৰ এটা পাঞ্জাব নেশ্যনেল বেংকত এটা লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ যেটো নেকি টোটাল 750টা পদ মুকলি কৰা হৈছে তো আপোনালোকৰ মাজৰে যিসকল ক্যান্ডিডেট এই পোষ্টত ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্টত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল জষ্ট সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিওটো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো আপোনালোকে প্ৰথমতে দিছে কিছুমান ৰিক্ৰুটমেন্ট অভাৰভিউ ডিটেইলছ যত নেকি আপোনালোকৰ বেংকৰ নাম দি আছে পাঞ্জাব নেশ্যনেল বেংক সো ইটো নেকি শৰ্ট ফৰ্মত পিএনবি বুলি কোৱা হৈছে তাৰপিছত আপোনালোকৰ এটা পোষ্ট নেমটো দিছে পোষ্ট নেম আপোনালোকৰ লোকেল বেংক অফিচাৰৰ পোষ্ট হ'ব টোটাল ভেকেন্সি আপোনালোকৰ যেটো নেকি ভেকেন্সি মুকলি কৰা হৈছে হেতু আপোনাৰ 750 টা পদ মুকলি কৰা হৈছে ইয়াৰে যেটো নেকি এপ্লাই প্ৰসেছ হেতু আপোনালোকৰ ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছত আপোনালোকে যেটো নেকি এপ্লাই কৰা ডেট মানে ৰেজিষ্ট্ৰেচন ডেট হেতু আপোনালোকে 3 নৱেম্বৰৰ পৰা 23 নৱেম্বৰ ভিতৰত কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিছুমান ডিটেইলছ আপোনালোকে ইয়াতে এপ্লাই কৰিম বুলি ভাবিলে আপোনালোকে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব তাৰপিছত আপোনালোকে এটা এজ লিমিট দিয়া আছে এজ লিমিট আপোনালোকে 20 ৰ পৰা 23 বছৰ হলে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে সিলেকশ্যন প্ৰসেছৰ কিছুমান ডিটেইলছ দিয়া আছে প্ৰথমে আপোনালোকৰ অনলাইন ইয়াতে ৰিটেন এক্সামিনেশ্যন হ'ব তাৰপিছত যদি আপোনালোকে অনলাইন ৰিটেন এক্সামটো যদি পাছ কৰে তেতিয়া হলে আপোনালোকে 5 জনৰ ইন্টাৰভিউ এটা লোৱা হ'ব তাৰপিছত আপোনালোকে ইয়াতে কিছুমান এক্সাম চেণ্টাৰ ডিটেইলছ দিয়া আছে প্ৰথম আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তো আপোনালোকৰ নিয়াৰ এক্সাম চেণ্টাৰটো আপোনালোকে এপ্লাই কৰোতে সিলেক্ট কৰি ল'ব যাতে আপোনালোকৰ ইন্টাৰভিউটো দিবলৈ অকন সুবিধা হয় তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান পে স্কিলৰ ডিটেইলছ যত নেকি আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি 48480 টকাৰ পৰা এটা ষ্টাৰ্টিং হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান এক্সিলেশ্যনৰ বিষয়ে ডিটেইল যিসকল এসটি ক্যান্ডিডেট তেওঁলোকে ইয়াতে 5 বছৰলৈকে এক্সিলেশ্যন পাব আদাৰ্স ক্যান্ডিডেট সকলে ইয়াতে 3 বছৰলৈকে এক্সিলেশ্যন পাব বাকি আপোনালোকৰ পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়াতে 10 বছৰলৈকে এক্সিলেশ্যন পাব তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজ কিছুমান ডিটেইলছ দিয়া আছে পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়াতে 59 रुपीस এটা পেমেন্ট কৰিব লাগিব এসসি এসটি ক্যান্ডিডেট সকলে যে 59 रुपीस এটা পেমেন্ট কৰিব লাগিব আদাৰ্স ক্যান্ডিডেট সকলে ইয়াতে 1180 रुपीस এটা পেমেন্ট কৰিব লগা হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে যেটো নেকি এপ্লাই কৰা লাষ্ট ডেট হেতু আপোনালোকৰ 23 নৱেম্বৰ যেহেতু শেষ হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে এক্সাম ডেট আপোনালোকৰ যেটো নেকি পাৰ্সোনাল ইন্টাৰভিউ হ'ব হেতু আপোনালোকৰ ডিসেম্বৰ নাইবা জানুৱাৰীত আপোনালোকৰ পাতিব তো বন্ধুসকল এপ্লাই কৰা লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল এনেধৰণৰ চাকৰি আপডেট পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছো নেক্সট ভিডিঅ'ত